Welcome to my Dalhousie house. Maisa. Welcome to my Dalhousie house. To ahok apnalokok mur Dalhousie room tour kora dilu. Yes, front tote बहुत डाঙৰ room আছে. Front tote এখন ধুনীয়া bed আছে. Yes, বিছনাখন ইহঁতৰ পৰা দিয়া হয় বিছনাখন. তাৰ পিছত আপোনালোকক দেখাই আছো ধুনীয়া কবৰ্ড আছে. আৰু এয়া হৈছে কবৰ্ড. তো আগতীয়াকে সামান ৰাখি থৈ দিছো. বস্তু ৰাখিছো. বেবি আৱাজটো চাইডম ভয়ানক. ইয়াতো আছে. এয়া কি আৱাজ. এয়া বস্তু আনি পেলাই সোমাই থলো. কোনোবাই এইটো খুলিলে ৰাতি টোপনিত থাকিলে হার পাই ভয়ে খাব. আৰু নেক্সট ৰুমটো দেখাই আছো আপোনালোক. আৰু চাক এইটো এটা ৰুম পাৰ্টিশন লগা আছে ধুনীয়াকে. আৰু এইখন বিছনাখন বহুত ধুনীয়া. ইমান ডাঙৰ চাকচোন বিছনাখন বহুত ভাল লাগিছে. আৰু ধুনীয়া এটা পেইন্টিং আছে দেখাই দিছো. পেইন্টিং ঠিক নহয় ৱালত লগা ধুনীয়াকে. এইটো চাক ধুনীয়া লাগিছে. সেইটাৰ পৰা অকমান দেখাই দিয়া. আৰু দেখাই দিয়া আছে আপোনালোকক এইটো ৰুমৰ এইটো পাৰ্টত কি আছে. এইফালে যায় ডোৰ আছে. এইটো নেটৰ দৰ্জা আছে. বাহিৰত এইপিনে বেলকনি কাপোৰ চাপোৰ শুকাব পাৰি. আৰু এয়া গ্লাছৰ উইন্ডো. আহক আৰু দেখাই আছো আপোনালোকক. আৰু আহক আপোনাক দেখাই আছো. এইখিনি চাওক. এইখিনি অকণমান হল টাইপৰ হয়. নহয় বন্ধ কৰি থৈ দিওঁ. এইখিনি অকণমান হল টাইপৰ হয়. ধুনীয়া লাগিছে. আৰু ধুনীয়া বস্তু এটা দেখা পাওঁ. বহুত ইম্পৰ্টেণ্ট ডেইলি লাইফত একদম ৰাতিপুৱা উঠি প্ৰয়োজন হয়. বহুত ডাঙৰ হয়. আহক আহক আহক. এয়া চাওক উৰালত থাকিম আমি. তাৰপিছত এয়া এইটো হৈছে ৱাছ বেচিন. আৰু ইয়াতে টাৱেল হেং কৰিবৰ কাৰণে আৰু লুক চাওক এয়া ধুনীয়াকে ঘড়ী আছে কিন্তু চলা নাই. এইটো কাম নাই কৰা. আৰু এয়া মিৰৰ দি আছে. আৰু লগতে এয়া কাপোৰ চাপোৰ থবৰ কাৰণে এইবিলাকত চেম্পু কাপোৰ থব নহয় গিজাৰ কাৰ্টন লগাব আহে. ইয়াতে কাৰ্টেন লগাব লাগিব কাৰণ ইয়াতে কোনোবা হাগি থাকিলে ইয়াতে গা ধুই থাকিলে গোটেই দেখা পাব. আৰু ইয়াতে চেম্পু টেম্পু থবৰ কাৰণে অলৰেডি বাকেট আছে. আৰু এয়া বাহিৰত দেখা পাই দিয়ক অকণমান সেইপিনে আৰু নতুন নতুন ঘৰ বনি আছে. গিজাৰ অনে হৈ আছে কাৰণ ঠাণ্ডা পানী বহুত ঠাণ্ডা. আৰু আপোনালোকক দেখাইছো কিটচেনত যাবৰ কাৰণে এইপিনেদি যাব পাৰে. এটা বহুত বেয়া বস্তু হৈছে কি জানেনে. এইফালে ডোৰ আছে বাথৰুমত অহাৰ কাৰণে আৰু এইপিনেও আছে. যদি এটা চাইডে লগাই নথওঁ নাই দুটা চাইডে লগাব লাগিব যেতিয়া ভিতৰত থাকো. নহ'লে কোনোবাই খুলি আহিব সোমাব পাৰে. হাগি থাকোঁতে সোমাই আহিব কোনোবাই. এইপিনে বাহিৰতে লক আছে বৰ্তমান. তো আহক দেখাই দিছোঁ আপোনালোকক কিটচেনটো একদম জমনি কিটচেন দেই. বেছি মানে মডুলাৰ নহয় কিন্তু ভাল লাগিছে. তো আহক দেখাই দিছোঁ. এইটো চাওক অপেন একদম অপেন ৱাছ দুটা দিয়া আছে. তাৰপিছত এইটো স্লেবখন ইয়াতে খানা
চানা বনাব লাগিব তো মই জাস্ট আহি পাইছোঁ আহি পালে আপোনালোকক হোম টুৰটো দি দিলোঁ কাৰণ মোক বহুত ভাল লাগিছে ঘৰখন আৰু আপোনালোকক দেখাইছোঁ এইটো পাৰত এয়া চাওক কিটচেনৰ লাষ্টৰ পৰা ইয়ালৈকে পুৰা অপেন আহক আৰু এইখিনি চাওক ইয়াতে ধুনীয়াকৈ বহিব পাৰে মন গ'লে কিন্তু ইমান ঠাণ্ডা দৰকাৰী নহ'ব হাৱাৰ কাৰণে হাৱা চাৱা ইয়াতে বিশেষকৈ ৰ'দৰ প্ৰয়োজন আৰু এইপিনে বেলকনি আছে এয়া খুলি দিছোঁ আৰু এয়া নতুনকৈ ঘৰ এতিয়া বনি আছে এইপিনে জানে এইবিলাক লেতেৰা আৰু এইপিনে যাব পাৰে সেইটো বেলকনিত আৰু মোৰ পিছত আপোনালোকক পিছত দেখাই দিম এতিয়াই নহয় এতিয়া যদি সব কিছু দেখাই দিওঁ থাকিব কি তো সেইটো পিনে গৈ পেলাই পিছত মই ধুনীয়াকৈ আপোনাক ইয়াৰ ভিউবিলাক দি দিম বহুত ধুনীয়া হয় ডালহৌচি তো আজি ইমানতে সামৰিছোঁ আৰু আকৌ লগ পাম আন এটি ব্লগত আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ব্লগটো ভাল পাব আৰু মই আপোনালোকৰ ৰুমটো সজাই পেলাই ধুনীয়াকৈ তেতিয়া এবাৰ দেখাম নিশ্চয় দেখাম আপোনালোকক তেতিয়া ফাইনেল লুকটো দেখা পাব মোৰ ৰুমৰ এতিয়ালৈকে বাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব আৰু লগতে যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।